আমি এখন চিন্তন বৈঠক ইয়াত আহ্বান কৰিছিলোঁ। ইতিমধ্যে আমাৰ চিন্তন বৈঠক সমাপন হৈছে যে আজি এই চিন্তন বৈঠকত আমাৰ মাজত কোন কোন সংগঠন আছিলে। প্ৰথম সদৌ টাই আহোম ছাত্ৰ সন্থা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ অসম, বীৰ লাচিত সেনা, আহোম জাতীয় গণমঞ্চ অসম, জাতীয় সংগ্ৰামী সেনা অসম, টাই আহোম যুৱ পৰিষদ, অসম জাতীয়তাবাদী যুৱ পৰিষদ, অসমীয়া যুৱ মঞ্চ, অনুসূচিত জাতি ছাত্ৰ সন্থা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থা, আক্ৰাছু উজনি মধ্যম অসম, অসমীয়া মহিলা মঞ্চ, জাতীয় সংগ্ৰামী মহিলা মঞ্চ, আহোম জাতীয় মহিলা মঞ্চ, এই 15টাকৈ সংগঠন আজি এই চিন্তন বৈঠকত আমি একত্ৰিত হৈছিলোঁ। আৰু সাম্প্ৰতিক যি পৰিস্থিতি, সেই পৰিস্থিতিৰ ওপৰত আমি এক বিস্তৰভাৱে এক আলোচনা কৰিছিলোঁ আৰু কিছুমান সিদ্ধান্ত আমি গ্ৰহণ কৰিলোঁ। সকলোতকৈ ডাঙৰ কথাটো হ'ল, আজি আমি প্ৰথম এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব। আজি মূল কথাটোৱে হ'ল অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব। 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল, এই সাম্প্ৰতিক পৰিস্থিতিত আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া থলুৱা সংগঠন জাতীয় সংগঠনসমূহে সন্দেহযুক্ত নাগৰিকৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এক সৰজমিন তদন্ত নিজাববীয়াকৈ কৰা হৈছিলে। তেনে ক্ষেত্ৰত সেই কাম কৰিবলৈ যাওঁতে সন্দেহযুক্ত কিছু নাগৰিকে আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিলে। ইতিমধ্যে আমাৰ শিৱসাগৰতো তেনেকুৱা কেইবাটাও ঘটনা হৈছে, চৰাইদেউতো হৈছে, উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈছে। আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা, নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতাকৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে যে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্তকৰণ আৰু বিতৰণৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব। 2 নম্বৰ, অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদিও সামাজিকভাৱে আমি ভাৰতবৰ্ষৰ নাগৰিক, ভিত্তিবৰ্ষ 1951 চনটো আমি কাৰ্যকৰী হোৱাটো আজিৰ সভাই আহ্বান জনাইছোঁ। তৃতীয়তে, সাম্প্ৰতিক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত যি বিস্তৰ চৰকাৰী ভূমি, বনাঞ্চল, ট্ৰাইবেল বেল্ট, দেৱোত্তৰ মাটি, সত্ৰৰ মাটিত সন্দেহযুক্ত নাগৰিকে কৰি অহা বেদখল মুক্ত কৰাৰ যি অভিযান, সেই অভিযানক আজিৰ সভাই পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে। 4 নম্বৰ, থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশীমুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। 5 নম্বৰ, অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়ে গ্ৰহণ কৰা সমৰ্থন আৰু সহযোগিতা চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰোধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমৰ্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা লোকক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 6 নম্বৰ, বিশেষকৈ ঐতিহাসিক শিৱসাগৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌনৈৰ বাওঁফালে কবৰস্থান পৰ্যন্ত শিৱসাগৰ খাটৰ পথাৰ, চিন্তামণিগড় আদিকে অঞ্চলসমূহৰ যি সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে বা ভাৰতীয়ভাৱে ইয়াত আছে, সেইসকলক চিনাক্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে শীঘ্ৰে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 7 নম্বৰ, উজনি অসমৰ বিভিন্ন ঠাইত ভাৰতীয় হিচাপে থকা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰ আৰক্ষী প্ৰশাসনে পৰীক্ষা কৰি অতি শীঘ্ৰে এনে সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰক। 8 নম্বৰ, উজনি অসমৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা যেনে বেচৰকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান, ইটা ভাটা, ডেম পাতিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ
চৰকাৰীভাৱে নটিচ প্ৰদান কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। 9 নম্বৰ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাটি বাৰী সন্দেহযুক্ত বিদেশী লোকক বিক্ৰী কৰাৰ পৰা খিলঞ্জীয়াত থলুৱাসকল বিৰত থাকিব লাগে। 10 নম্বৰ, আমাৰ আহ্বান, অসম চৰকাৰ তথা থলুৱা খিলঞ্জীয়া সংগঠনসমূহে বিদেশীমুক্ত অসম গঢ়াৰ এই অভিযানত অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে সমৰ্থন আৰু সহযোগিতা আগবঢ়াব লাগে বুলি আজিৰ সভাই আহ্বান জনায়। 11 নম্বৰত আছে, অহা ইংৰাজী 20 তাৰিখে শিৱসাগৰত এখন খিলঞ্জীয়া নাগৰিক সভা আয়োজন কৰা হওক। গতিকে এই 11টা আমি মূলত প্ৰস্তাৱ আমি গ্ৰহণ কৰিছোঁ।